সঁচাই অভিযানতে এবাৰ আহিছিলোঁ আৰু এইটো ছেকেণ্ড টাইম হয় সঁচাকৈ কৈছোঁ আচলতে ক'বলৈ হ'লে আমাৰ চৰাইদেউ জিলাৰ এখন চিভিল হস্পিটেলত এটা বহুদিনীয়া অভাৱ এটা পূৰণ হ'ল কাৰণ ইয়াৰে আমি আগতে যিটো পোষ্টমৰ্টেম কৰাৰ কাৰণে আমি ইয়াৰ পৰা ডেড বডিবোৰ আমাৰ ডিষ্ট্ৰিক্টৰ শিৱসাগৰ ডিষ্ট্ৰিক্টলৈ গৈছিলে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টলৈ যাবলগীয়া হোৱাৰ কাৰণে আমাৰ ইয়াৰে যিখিনি হেৰি কৰিবলগীয়া হৈছিলে প্ৰচেষ্টা সেইখিনি যথেষ্টখিনি আমাৰ কষ্ট কৰিবলগীয়া হৈছিলে গতিকে মই জইন কৰাৰ পিছত ইয়াতে জইণ্ট ডাইৰেক্টৰ হিচাপে মই ডি চি ছাৰৰ লগত এই বিষয়টোলৈ আলোচনা কৰি ডি চি ছাৰেও যথেষ্ট সহায় কৰিলে গতিকে আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু আমাৰ জিলা স্বাস্থ্য সংস্থাৰ সহযোগত আজি আমি শিৱসাগৰ আপোনাৰ ৰজাপুখুৰী চিভিল হস্পিটেলত পোষ্টমৰ্টেম কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা যি হাতত লৈছিলোঁ তাৰ আজি উদ্বোধনী হ'ল আৰু আজিৰ পৰাই আমাৰ জিলাত যিটো আমি অভাৱ অনুভৱ কৰি আছিলোঁ বা ৰাইজে যিটো অসুবিধা পাই আছিলে সেই অসুবিধা আজিৰ পৰা পূৰণ হ'ব আৰু ইয়াত আমাৰ ৰজাপুখুৰী চিভিল হস্পিটেলত চৰাইদেউৰ পোষ্টমৰ্টেমৰ সেই কামখিনি ইয়াতে সমাপন কৰিব পৰা যাব গতিকে এইটো এটা ডাঙৰ এটা আজি আমাৰ অভাৱ দূৰ হ'ল জিলাখনত আৰু সেইখিনি কৰিব পাই মোৰ যথেষ্ট সুখী হৈছোঁ আচলতে